নাম অপৰাধ মহাভাগৱত শাস্ত্ৰ প্ৰমাণী উন্নেৰি বাকিতন দুষ্টৰ ভুলে পবিত্ৰ কৰা হৰে হৰে কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত কীৰ্তন ঘোষা শাস্ত্ৰৰ সংকলনত প্ৰথম 4 অধ্যায় কীৰ্তন চতুৰ্বিংশতি অৱতাৰ তত্ত্বৰূপে আমাক গুৰুজনাই আগবঢ়াইছে আৰু ইয়াৰ পাছত আৰম্ভ হৈছে নাম অপৰাধ। নাম অপৰাধ চাই দিছো হেৰিডাল অপাই দিছো যে নাম অপৰাধ শীৰ্ষৰ দ্বাৰা নামৰ যি 10 অপৰাধ আছে এই 10 অপৰাধৰ বিষয়ে আমাক গুৰুজনাই
সনত কুমাৰ নাৰদ আদি বৈষ্ণৱসকলে শুক আদি বৈষ্ণৱসকলে এই নামকেই সাৰ কৰি ভগৱন্ত বস্তুৰ চৰণ কেনেদৰে লাভ কৰিছিলে আমাক তৰ্ত অৰ্থত সেই কথাখিনি আমাক অনুভৱ কৰাব বিচাৰিছে। এতিয়া ভগৱন্তৰ অপৰাধ কোনোবাই লগাব পাৰে জানো? কোনোদিন যাৰ ওচৰত একো অপৰাধ নেলাগে সেইজন হ'ল ঈশ্বৰ। ঈশ্বৰৰ ওচৰত কোনোদিন একো অপৰাধ নহয়, হয়নে? অপৰাধ কেতিয়াও ভগৱানৰ ওচৰত নহয়। তাৰ প্ৰমাণটো ভাগৱতৰ 10ম স্কন্ধত দেখা যায়। 10ম স্কন্ধত ৰাজসুই যজ্ঞ যেতিয়া সম্পাদন হ'ল, ৰাজসুই যজ্ঞৰ অন্তত যেতিয়া যজ্ঞৰ অগ্ৰভাগ দিবৰ কাৰণে সহদেৱক প্ৰশ্ন সোধা হ'ল যে যজ্ঞৰ অগ্ৰভাগ কাক দিয়া যাব? কোনে সুধিছে? ধৰ্মৰাজ যুধিষ্ঠিৰে সুধিছে। নাম অপৰাধ আৰু 10ম স্কন্ধৰ ৰাজসুই যজ্ঞৰ যি ঈশ্বৰ তত্ত্ব, এই তত্ত্বৰ মাজত এক সমন্বয় আছে। ভাগৱতৰ 10ম স্কন্ধত ৰাজসুই যজ্ঞৰ অগ্ৰভাগ কাক দিব লাগিব বুলি যেতিয়া প্ৰশ্ন সোধা হ'ল, ধৰ্মৰাজ যুধিষ্ঠিৰে যেতিয়া সহদেৱক ক'লে যে পঞ্চ পাণ্ডৱৰ ভিতৰত তুমি হলা আটাইতকৈ বিতক্ক পণ্ডিত, তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য তুমি সমস্তখিনি জানা। হে সহদেৱ, তুমি আমাৰ আটাইতকৈ কনিষ্ঠ, কিন্তু জ্ঞান বিদ্যা বুদ্ধিৰে তুমি কোটি কেইজনতকে কি শ্ৰেষ্ঠ। গতিকে তুমি এতিয়া কোৱা এই যজ্ঞৰ অগ্ৰভাগ কাক দিয়া যাব? এতিয়া শ্ৰেষ্ঠজনৰ বিচাৰটো কি? আমি প্ৰথম সেইটো চাব লাগিব। আমি যিজনক শ্ৰেষ্ঠ বুলি মান্য কৰোঁ, তেতিয়া সহদেৱে হাত জোৰ কৰি কি বুলি ক'লে যে হে মান্য প্ৰিয় দাদা, তোমাৰ প্ৰস্তাৱ মই ঠিকেই পাইছোঁ বাৰু, কিন্তু সকলো জ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি পুথি অধ্যয়ন কৰি সকলো কথা কেৱল অধ্যয়নৰ দ্বাৰা কেতিয়াও আয়ত্ত কৰিব পৰা নাযায়। কিছুমান সিদ্ধান্ত আছে যিবিলাক সিদ্ধান্ত আমি অভিজ্ঞতাৰ দ্বাৰাহে ল'ব পৰা যাব। গতিকে মই অধ্যয়ন কৰি হয়তো জ্ঞানত কিবা অকণমান আগবাঢ়িব পাৰিছোঁ, কিন্তু মই জীৱনৰ অভিজ্ঞতাৰে এতিয়াও জ্যেষ্ঠ নহয়। জীৱনৰ অভিজ্ঞতাৰে মই অত্যন্ত কনিষ্ঠ। জীৱনৰ অভিজ্ঞতাৰে সৈতে পিতামহ হৈ বাস কৰি আছে কোন? আমাৰ পিতামহ ভীষ্ম। গতিকে অভিজ্ঞতাৰে যিজন পৰিণত হৈছে, মই সেইজনকে আজি এই প্ৰশ্নটো আগবঢ়াইছোঁ। গতিকে হে পিতামহ, আপুনি কওক এই যজ্ঞৰ অগ্ৰভাগ কাক দিয়া যাব? নাম অপৰাধ মানে ভক্তিৰ বিচাৰ সংস্কাৰৰ প্ৰথম পদ। ভক্তিৰ সংস্কাৰ যদি বিচাৰ সংস্কাৰ যদি নহয়, নামে যদিও তাৰে, নামে যদিও উদ্ধাৰ কৰে, তেতিয়াহ'লে এই নামতেই অপৰাধ হৈ যাব পাৰে। সেইটো কাৰণে পিতামহ ভীষ্মই তেতিয়া গহীন গম্ভীৰ কণ্ঠস্বৰেৰে উত্তৰ দিলে যে মোৰ হে নাতিসকল, তোমালোকে যিটো প্ৰশ্ন সুধিছা, এই প্ৰশ্নটো যদি জটিল হ'লহেঁতেন তেতিয়াহ'লে মই বৰ ভাল পালোহেঁতেন, কিন্তু তোমালোকে যিটো প্ৰশ্ন সুধিলা, এই প্ৰশ্নটো বৰ সহজ প্ৰশ্ন। গতিকে নাম আমি ভবাৰ দৰে জটিল নহয়। নাম আমি ভাবিব পৰাকে সহজ নহয়। যজ্ঞৰ অগ্ৰভাগ দিলে কাক দিয়া যাব? তেতিয়া পিতামহ ভীষ্মই হাঁহি ক'লে, এই যজ্ঞৰ অগ্ৰভাগ বাসুদেৱ কৃষ্ণৰ বাহিৰে মই বেলেগক দিয়াৰ কোনো ব্যৱস্থাই দেখা নাই।
কি বুলি ক'লে? কাক দিব লাগিব? কৃষ্ণক দিব লাগিব। যজ্ঞত কৃষ্ণই কি দায়িত্ব লৈছিলে? কাৰ চৰণ ধোৱা? ভকতৰ চৰণ ধোৱা কামটো ভগৱান কৃষ্ণই লৈছিলে। ভগৱান কৃষ্ণই চৰণ কিহেৰে ধুৱাইছিলে? ভগৱান কৃষ্ণই চৰণ কিহেৰে ধুৱাইছিলে? হাতেৰে ধুওৱা নাছিলে, হাতৰ দিব্য পোহৰেৰে ধুৱাইছিলে। ভগৱান কৃষ্ণৰ হাতত কি আছিলে? অমৃত আছিলে। যদি তেওঁৰ লগত অমৃত আছে, অমৃত বাঢ়ি যাব। যদি তেওঁৰ লগত অমৃত নাই, তেতিয়াহ'লে সমস্ত নাশ হৈ যাব। ব্ৰাহ্মণসকলৰ লগত সাধনাৰ অহংকাৰ আছে। যজ্ঞ কৰাৰ সাধনাৰ অহংকাৰ আছিলে, অবিদ্যা আছিলে। আৰু তেওঁলোকে কি বুলি ভাবিছিলে? যে আমি বাক্যৰে ব্ৰহ্মময় অভিশাপ দি আমি নকৰিব লগা এটা পটককে কৰি দিব পাৰো। হয়নে বাৰু? ভগৱান কৃষ্ণই যেতিয়া চৰণ ধোৱাৰ দায়িত্ব লৈ ললে, এই পদত কোন বাস কৰি আছিলে? ভগৱান বিষ্ণু বাস কৰি আছিলে। মোৰ স্থানলৈ তোমাক আনিলো। কোনে আনিলে? ভগৱান কৃষ্ণই আনিলে। মোৰ স্থানত যে তুমি পালাহি, তোমাৰ চৰণ মই ধুৱাই দিলো। গতিকে হাতত লোটাত ঘটিত পানী লৈ চৰণ ধুৱাটো কৃষ্ণই দেখুওৱা নাই। ভগৱান কৃষ্ণই চৰণ আমাক তেতিয়াই ধুৱাই দিলে যেতিয়াই আমি ভকতৰ স্থান আহি পাই গলো। কিয়? এয়া ভগৱান কৃষ্ণৰ স্থান। এই স্থানত পোৱাৰ লগে লগেই আমাৰ পদত যি পাপ আছিলে, এই সমস্ত পাপবিলাক দূৰ হৈ গল। হয়নে বাৰু? গতিকে নাম অপৰাধ। যদি কৃষ্ণ ভক্তিক হৃদয়ঙ্গম কৰি, কৃষ্ণৰ ভক্তিৰ মহিমাক আমি হৃদয়ত অনুভৱ কৰি আমি যদি ভগৱন্ত কৃষ্ণৰ নাম গুণ কীৰ্তন নকৰো, তেতিয়াহ'লে সেই নামে আমাক কেতিয়াও তাৰিব নোৱাৰে। পিতামহ ভীষ্মই যেতিয়াই কলে যে মই জগতৰ হৰি যোগেশ্বৰ কৃষ্ণক যজ্ঞৰ অগ্ৰভাগ দিয়াৰ মই সবল পৰামৰ্শ দিওঁ, এই মোৰ নাতিসকল। সকলোৱে ইষদ সিষদ হাঁহি কৃষ্ণৰ চৰণৰ ফালে চাই ভগৱান কৃষ্ণৰ চৰণত ধৰি পঞ্চ পাণ্ডৱে কান্দি কান্দি স্তুতি কৰিবলৈ লাগিলে। হে জগতৰ গোসাঁই, তুমি এই আমাৰ ৰাজসুই যজ্ঞত তুমি ব্ৰাহ্মণৰ চৰণ ধুৱালা, যিজনক আমি যজ্ঞৰ অগ্ৰভাগ দি যিজনক আমি হৃদয়ত উপাসনা কৰিব লাগিছিলে, আমি এই কথাটোৱেই নাজানিলো। এইটো আমাক আজি পিতামহ ভীষ্মই দেখুৱাই দিব লগা হ'ল। যিজনে যজ্ঞৰ অগ্ৰভাগ পাবৰ কাৰণে যোগ্য, যিজনৰ চৰণ সেৱা কৰিহে আমি যজ্ঞ সফল কৰিব পাৰো, এই অজ্ঞান এই অবিদ্যা আমাৰ লগত আছিলে। গতিকে তুমি আমাক এই অপৰাধৰ পৰা মুক্ত কৰি দিয়া। নাম অপৰাধ। কৃষ্ণক যদি আমি সঠিক স্থানত ৰাখিব নোৱাৰো, তেতিয়াহ'লে আমাৰ অপৰাধ হ'ব। কৃষ্ণক যদি আমি পৰম পিতা পৰমেশ্বৰ বুলি আমি যদি উপাসনাত যদি কেনেবাকে কৃপণালী কৰো, তেতিয়াহ'লে আমাৰ কি হ'ব? অপৰাধ হ'ব। যজ্ঞৰ অগ্ৰভাগ কৃষ্ণক দিয়াত সকলো সন্মত হ'ল, কিন্তু জাঙুৰ খাই উঠিল কোন? শিশুপাল। শিশুপাল কোন আছিলে? শিশুপাল আগৰ জনমত বৈকুণ্ঠৰ পাৰিষদ আছিলে, ভগৱন্ত বিষ্ণুৰ দ্বাৰ ৰক্ষী আছিলে, তাৰ পাল আছিলে। কি হল? শিশুপাল জন্ম হওঁতে 4খন হাত লৈ জন্ম হৈছিলে। ঘোঁৰাৰ দৰে হাঁহিছিলে, বিকট মাতিছিলে। দেখিবলৈ ভয় লগা আছিলে। আৰু ব্ৰাহ্মণসকলে ঋষিসকলে কলে যে এওঁক নদীত উটুৱাই দিয়া, লগে লগে নদীত বিসৰ্জন দি দিয়া। এওঁৰ দ্বাৰা অমংগল হল। আৰু কি হল? আকাশ পানী হৈ গল। যে এওঁক নদীত বিসৰ্জন দিবৰ কাৰণে জগতলৈ অহা নাই, এটা বিশেষ উদ্দেশ্য লৈ এওঁক জগতলৈ অনা হৈছে। যিমান দিনলৈকে থাকে এওঁক তেনেকেই থাকিবলৈ দিয়া। যিজনে কোলাত ললে এওঁ 4 হস্ত গুচি 2 হস্ত হব। এই তিনত্ব যিদিনাখন ঢাক খাই 2 নেত্ৰ হব,
হয়নে যিদিনাখনে স্বাভাৱিক হৈ যাব সেইজনৰ হাততে এওঁৰ মৃত্যু হ'ব বেলেগে এওঁক কেতিয়াও বধ কৰিব নোৱাৰে শিশুপাল অবৈধ হৈ গ'ল তেওঁ নিজকে অবৈধ বুলি যেতিয়া জানিলে অমৰ বুলি যেতিয়া জানিলে অহংকাৰত উন্মত্ত হ'বলৈ ল'লে শিশুপালৰ শত্ৰুতা বেলেগৰ লগত নাই কেৱল কৃষ্ণৰ লগত হ'বলৈ ল'লে ৰাম কৃষ্ণক কেৱল শত্ৰু জ্ঞান কৰে আৰু পাণ্ডৱক শত্ৰু জ্ঞান কৰে শিশুপালৰ মিত্ৰ কোন শিশুপালৰ মিত্ৰ হ'ল দুৰ্যোধন দুঃশাসন শল্য ইত্যাদিবিলাক যিবিলাক বেয়া বস্তু সেইবিলাকে তেওঁৰ সংগ হ'বলৈ ল'লে শিশুপালে ভগৱান কৃষ্ণই অগ্ৰভাগ যজ্ঞৰ যেতিয়াই পালে টাঙুৰ খাই উঠিলে আৰু কৃষ্ণক নিন্দা কৰিবলৈ ল'লে তুমি ৰাখাল বালক তুমি কেনেকে ভগৱান হলা তুমি গোৱালৰ পুত্ৰ তুমি কেনেকে ঈশ্বৰ হলা তোমাৰ চুলিবিলাক জুতিলা জুতিলি তুমি বৃন্দাবনত গু চৰাই চৰাই তোমাৰ শিশুকালটো শেষ কৰি দিলা তুমি গোপীৰ লগত অত্যন্ত বেয়া আচৰণ কৰিলা কৃষ্ণৰ যিমানবিলাক অপগুণ আছিলে শিশুপালৰ দৃষ্টিত প্ৰকাশ হৈছিলে গোটেইখিনি ৰাজসিক যজ্ঞত কীৰ্তন কৰিবলৈ লাগিব হয়নে কৃষ্ণ ইষত ইষত হাঁহি শুনি আছে অৰ্থ আমি কৰ্তা নহয় কৰ্তা হ'ল কৃষ্ণ যিমান বেয়া হৈছে তেওঁৰ দৃষ্টিৰ কাৰণে হৈছে তেওঁ বক্ৰ দৃষ্টিৰে চালে বেয়া হয় তেওঁ অমৃত দৃষ্টিৰে চালে মংগল কুশল আৰু কল্যাণ হয় শিশুপালৰ গাত দুখ নাই শিশুপালে যিমানখিনি বেয়া কৰিছে গোটেইখিনি ভগৱান কৃষ্ণই কৰাইছে আৰু কৃষ্ণই হাঁহি হাঁহি সেইখিনি স্বীকাৰ কৰিছে হয়নে গতিকে নাম অপৰাধ যদি কৃষ্ণক গালি পাৰে তাত অপৰাধ নাই কিন্তু সত্যত গালি পাৰিব লাগিব অসত্যত কিন্তু কৃষ্ণক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব শেষৰ গালিটো শিশুপালে কিন্তু কৃষ্ণক নাপাৰিলে 101 নম্বৰ গালিটো পাৰিলে বৈষ্ণৱ ভীষ্মক কি বুলি ভীষ্মক গালি পাৰিলে বয়সৰে বৃদ্ধ হলা বুদ্ধি তোমাৰ শূন্য হ'ল কৌৰৱৰ ৰক্ষক হম বুলি হস্তিনাপুৰক ৰক্ষা কৰিম বুলি তুমি আজীৱন ব্ৰহ্মচাৰী হৈ থাকিলা কিন্তু তোমাৰ বুদ্ধি একো নহল যদি তোমাৰ ইমান শক্তি আৰু সামৰ্থ্য যাবি মোৰ লগত যুদ্ধ দিয়া ভগৱান কৃষ্ণই তেওঁক পৰা 100টা গালি সহ্য কৰিলে কিন্তু ভীষ্মক যেতিয়া গালি পাৰিলে ভগৱান কৃষ্ণই কেতিয়াও সহ্য নকৰিলে লগে লগে ভগৱান কৃষ্ণ কাল ৰূপলৈ আহি গ'ল হাতত চক্ৰ ল'লে আৰু চক্ৰক পঠাই দিলে যিখন মুখেৰে কৈ দিয়ে যিটো কণ্ঠৰে কৈ দিয়ে মোৰ বৈষ্ণৱক এওঁ গালি পাৰিছে সেই কণ্ঠ আজি শিৰচ্ছেদ হৈ যাওক গতিকে ভকতে মূৰহিনী জানিমা নিশ্চয় হে ভকত জনৰ জানা আমি হৃদয় ভগৱান কৃষ্ণই বৈষ্ণৱ আৰু ভকত নিন্দা কেতিয়াও শুনিব নোৱাৰে গতিকে ভাগৱত শাস্ত্ৰই কীৰ্তন শাস্ত্ৰই প্ৰথম অপৰাধ দেখালে ক'ত ভকতত যাতে আমাৰ কেতিয়াও অপৰাধ নহয় আমাৰ বাক্য বচনত আমাৰ চলন ফুৰণত হয়নে ভগৱন্তই আমাক দায়চিত্ৰ হয়তো নধৰিব পাৰে হয়নে আমাৰ দায়চিত্ৰ ভকত ভগৱন্তত ৰাখিব পাৰে সেইটো কাৰণে ভকতৰ চৰণ সেৱা কৰি আশীৰ্বাদ ল'লেহে কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পৰা যায় নাম অপৰাধত আমাক দেখাইছে যে নাম কিবা উদ্দেশ্য আগত ৰাখি
অৰ্থলোভ বা বাসনা কৰি ভগৱান কৃষ্ণৰ আচলতে নাম লৈ আমি সেই নামৰ দ্বাৰা আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। নাম কি হ'ব লাগিব? নাম আমাৰ হৃদয়ৰ এক অনুভৱ হ'ব লাগিব। কৃষ্ণ দৰ্শনৰ ইচ্ছাটো কেনেকৈ কৰিব লাগিব? যে ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা আৰু কৃষ্ণক দৰ্শন কৰা। ভগৱান কৃষ্ণক দৰ্শন কৰা আৰু ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা। কোনটো শ্ৰেষ্ঠ? কৃষ্ণই কৈছে মোক দৰ্শন কৰাতকৈ বেছি শ্ৰেষ্ঠ। কোনটো? মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাটো। মানে যেহি নামক সেহি কৃষ্ণ জানা নিষ্ঠ কৰি। গতিকে য'ত ভগৱান কৃষ্ণৰ নাম আছে তাত ভগৱান কৃষ্ণৰ চৈতন্য স্বৰূপ প্ৰকাশ হৈ আছে। ভগৱান কৃষ্ণই যেতিয়া অৱতাৰ লৈ দশম স্কন্ধত যেতিয়া ভগৱান কৃষ্ণই আঁঠু কাঢ়িছে, ৰিংগা পাৰিছে, অকণমান পদ সঞ্চালন কৰিছে, কেতিয়া কৰিছে? তেওঁ সময় দেখুৱাইছে। জগতৰ হৰি যথেও চৈতন্য নৰৰ ৰূপলৈ আহি নন্দৰ গৃহত তেওঁ যেতিয়া শিশু হৈ লালিত পালিত হৈছে, আৰে 6 দিনত থাকোঁতে নে 15 দিনত থাকোঁতে পুতনাক গল চেপি বধ কৰিছে। কিন্তু পুতনাই তেওঁ কোলাত কিনিহে আনিছে, তেওঁ নিজে যাব পৰা নাই। তেওঁ কোলাত তুলি নিব লগা হৈছে। তেওঁ নিজে চুচৰি গৈ দেখুওৱা নাই বা তেওঁ খোজ কাঢ়িব পৰা হোৱা নাই। যে কৃষ্ণই কোনদিনাখন অকণমান বগাইছিলে। ভগৱান কৃষ্ণই সেইদিনাখনৰ পৰা আঁঠু কাঢ়িছে, ৰিংগা পাৰিছে। যিদিনাখন আহি গৰ্গ ঋষিয়ে ৰামকৃষ্ণৰ নাম থৈছিলে, গৰ্গ ঋষিয়ে আহি ৰাম আৰু কৃষ্ণৰ নাম যেতিয়া থৈছিলে, সেইদিনা কৃষ্ণই আঁঠু কাঢ়ি বগাইছে। তাৰ আগলৈকে কৃষ্ণই আঁঠু কাঢ়ি ৰিঙা পৰা নাছিলে। কি বুজালে? আৰে মই চৈতন্য, মোৰ নামেহে মোক চৈতন্য কৰাব। মোৰ নামহে চৈতন্য বস্তু। গতিকে গৰ্গ ঋষিয়ে আহি মোৰ কৃষ্ণ নাম যিদিনাখনলৈকে নেৰাখিব, সেইদিনাখনলৈকে মই একে ঠাইতে শুই থাকিম, একে ঠাইতে বহি থাকিম। মই কেতিয়াও মোৰ মুভমেণ্ট বা গতি মই কেতিয়াও নকৰো। যিদিনা আহি গৰ্গ ঋষিয়ে কৃষ্ণ নাম ৰাখিলে, সেইদিনা শিশু হৈ কৃষ্ণই আঁঠু কাঢ়ি ৰিঙা পাৰিছে। গতিকে চৈতন্য হল কৃষ্ণৰ নাম। গতিকে কৃষ্ণৰ নামৰ যোগেদিহে আমাৰ চৈতন্য ঈশ্বৰ তত্ত্বত সাক্ষাৎ হ'ব। এই কৃষ্ণৰ নাম যেতিয়া ৰাখিলে, কৃষ্ণই যেতিয়া আঁঠু কাঢ়ি ৰিঙা পাৰিলে, হয়নে? গোকুলৰ গোপীসকলে কৃষ্ণক অত্যন্ত সুন্দৰ দেখে। কৃষ্ণৰ প্ৰতি যাৰ যিটো মনোভাৱ সেইটো ৰূপতে দেখা পায়। বৰ আচৰিত কথা। যেতিয়া দূত হৈ দুৰ্যোধনৰ তালে যেতিয়া কৃষ্ণ গৈছিলে, দুৰ্যোধনে কৃষ্ণক লগ পাই প্ৰথম প্ৰশ্ন সুধিছে, হেৰা গোৱালৰ ল'ৰা, বোলে কি তোমাৰ পিতৃও ইমান বগা, মাতৃও ইমান সুত বগা, ইমান ধুনীয়া, পিতৃ মাতৃ দুয়োজন ইমান বগা সুত বগা হৈ থাকোতেও তুমিনো পুত্ৰ হৈ ইমান কোলা কিয় হলা? দুৰ্যোধনে কৃষ্ণক কি দেখিছে? কোলা দেখিছে। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে যে মই তোমাৰ ওচৰলৈ কাল হৈ আহিছো, সেইটো কাৰণে তুমি মোক কোলা দেখিছা, হয়নে? বৃন্দাবনৰ গোপীয়ে মোক শ্যাম সুন্দৰ দেখে। বোলে কিয়? তেওঁলোকৰ ওচৰলৈ মই ভগৱান হৈ যাম। গতিকে কৃষ্ণ এফালে কাল, এফালে ভগৱান। পাপৰ কাৰণে কাল ৰূপ, হয়নে? আৰু ভকতৰ কাৰণে ভগৱান। গতিকে দেৱঋষি নাৰদে
নাম অপৰাধ তত্ত্বত বুজালে যে কৃষ্ণৰ নাম চৈতন্য বস্তু। ভগতৰ মুখত যেতিয়া এই কৃষ্ণৰ নাম প্ৰকাশ হয়, এই নামে কি কৰে, জগতৰ যিমান অমংগল আছে সমস্ত অমংগল দূৰ কৰে। এই অমংগলখিনিক কি কৰে, সুমংগললৈ ৰূপান্তৰ কৰে। গতিকে ভগৱন্তৰ নাম গুণ চলি থকা অৱস্থাত আমি বেলেগ কথা পাতিব নালাগে আচলতে, য'তে নাথাকো। আৰু যদি পৰা যায় হৰিৰ গুণ কীৰ্তনত নিজেই তাৰ প্ৰত্যক্ষ অংশ ল'ব লাগে, কাৰণ বহুত ভাগ্যৰ বলত সেই অংশ বা সেই ভাগ পোৱা যায়। আৰু এইটো যিজনৰ অনুভৱ আছে তেওঁ হয়তো এইটো অনুভৱ কৰিব পাৰিব, যিজনৰ সেই অনুভৱ হোৱা নাই সেইজনে কেতিয়াও অনুভৱ কৰিব নোৱাৰে। গুৰুজনা নিজেই ঈশ্বৰ, হয়নে বাৰু? গুৰুজনক আৰু ঈশ্বৰৰ মাজত আমি কেতিয়াও পাৰ্থক্য দেখিব নাপায়। বহুতে কয় যে শংকৰ কেনেকৈ ভগৱান হ'ল, শংকৰটো নৰ হৈহে জন্ম লৈছে, হয়নে নহয়? বহুতে কয় মাধৱ নৰ হৈহে জন্ম লৈছে, তেওঁলোকনো কেনেকৈ ভগৱান হ'ল? আৰে ভগৱানৰ জন্ম মৃত্যু নাই, হয়নে নহয়? যিজনে আমাক ঈশ্বৰ পৰিচয় দিছে, কৃষ্ণৰ পৰিচয় দিছে, যিজনে আমাক ভগৱত দৰ্শন কৰাই দিছে, সেইজনে আমাৰ ভগৱান। সেইজনৰ ব্যতিৰেকেতো আমাৰ ঈশ্বৰৰ সান্নিধ্য লাভ নহ'লে, হয়নে বাৰু? সেইটো কাৰণে ভক্তিপ্ৰদীপ শাস্ত্ৰভাগ আপোনালোকে অকণমান অধ্যয়ন কৰিব। ভক্তিপ্ৰদীপ শাস্ত্ৰভাগত গুৰুজনাই ভক্তিৰ মহিমা, গুৰুৰ মহিমা, ভগৱন্তৰ নামৰ মহিমা ইত্যাদিবিলাক আমাক বৰ ধুনীয়াকে কৈছে। সেইটো কাৰণে কৃষ্ণ নামৰ সমান শ্ৰেষ্ঠ সম্পত্তি গোটেই ব্ৰহ্মাণ্ড দিলেও কৃষ্ণ নামৰ সমান কেতিয়াও হ'ব নোৱাৰে। গোটেই ব্ৰহ্মাণ্ডখনক এফালে দিলেও কৃষ্ণ নামৰ লগত দি তুলনা নহয়। ভগৱান কৃষ্ণই তেওঁৰ প্ৰিয় সখা অৰ্জুনক গীতা দিলে। 18 দুখ সম্বলিত গীতা দি ভগৱান কৃষ্ণই অৰ্জুনক অজ্ঞান, অবিদ্যা, শোক, মোহ, মায়াৰ পৰা মুক্ত কৰিলে। ইমানখিনি কৰাৰ পাছতো অৰ্জুনৰ মনত এটা সংশয় থাকি গ'ল। কি সংশয় থাকি গ'ল? যে তুমি মোক প্ৰায় সকলোখিনি কথাই ক'লা, কিন্তু এটা কথা তুমি মোক আজিও কোৱা নাই। যিহেতু নাম অপৰাধৰ কথা যিহেতু কীৰ্তনত বৰ ধুনীয়াকে সহজ সৰল ভাষাতে দিছে, আপোনালোকে সেইখিনি শ্ৰৱণ কৰি ধুনীয়াকৈ বুজি পাব, হয়নে বাৰু? গতিকে নামৰ অপৰাধৰ কথাখিনি 10 অপৰাধ দি আছে। সেই 10 অপৰাধ আপোনালোকে ভগৱতীৰ সংস্কাৰ আৰু ঈশ্বৰ সেৱাৰ যোগেদি নাম অপৰাধ আমাৰ কেনেকৈ নোহোৱাকৈ থাকে, হয়নে? সেইখিনি অপৰাধৰ পৰা আমি কেনেকৈ মুক্ত হ'বলৈ যত্ন কৰিব পাৰোঁ, সেই কথাখিনি গুৰুজনাই আমাক কীৰ্তন শাস্ত্ৰৰ যোগেদি আমাক দিছে। কিন্তু আমাক এটা বস্তু লাগে, যে অৰ্জুনৰ মনত যিটো সংশয় হৈছিল, সেই সংশয়টোনো কি? অৰ্জুনে ভগৱান কৃষ্ণক সুধিলে, তুমি তোমাৰ অনন্ত নামৰ মহিমা ক'লা, তুমি তোমাৰ গোবিন্দ নামৰ মহিমা ক'লা, তুমি তোমাৰ কেশৱ নামৰ মহিমা ক'লা, কিন্তু হে জগতৰ গোসাঁই, তুমি এতিয়ালৈকে মোক তোমাৰ কৃষ্ণ নামৰ মহিমা নাই কোৱা। হে কিবা পাপ হৰিবাক নাহি কেশকত, কি হেতু ন কইলা কৃষ্ণ নামৰ মহত। কৃষ্ণই উত্তৰ দিছে, হে যদিও বা হওঁ এনহা কৌতি বতাৰ, হে তথাপি নাপাওঁ কৃষ্ণ নাম হি
যে তোমাৰ কৃষ্ণ নামটোৰ মহিমাতে মোক নকলা কি এই নামটোৰ পাপ হৰণ কৰিব পৰা শক্তি নাই নেকি তে কৃষ্ণই উত্তৰ দিছে যে এই দাপৰ যুগত যে মই কৃষ্ণ অৱতাৰ লৈছো এই কৃষ্ণ অৱতাৰ যদি মই কোটিবাৰো লওঁ তেতিয়াহ'লে মই তোমাক মোৰ কৃষ্ণ নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰিম তেতিয়া অৰ্জুনৰ মনত আকু সংশয় হ'ল এ কৃষ্ণ নাম বলিষ্ঠ বীৰ জৰনা সীমা সিহেতু নকলো কৃষ্ণ নামৰ মহিমা হেৰা অৰ্জুন মোৰ এই কৃষ্ণ নামৰ বল বীৰ্যৰ যিটো পৰিমাণ ইয়াৰ কোনো সীমা নাই বোলে কি ই সীমাহীন অনন্ত তেওঁ অৰ্জুনে কৈছে যে সখা মই তোমাৰ প্ৰপন্ন শিষ্য তুমি মোৰ গুৰু তুমি মোৰ ঈশ্বৰ তুমি মোৰ ভগৱান মই মানিলো কিন্তু মনত সংশয় থকা তোমাৰ এই ভকত বৈষ্ণৱ সকলে মানি ল'ব জানো তেতিয়া কৃষ্ণই যি কৰিছে এয়া হয়তো কোনেও কৰা নাই এ সত্যে 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 তে সখী এ স্বয় সত্য কৰি কলো গোপক নাৰাখি এবাৰ দুবাৰ নহয় কৃষ্ণই ছবাৰ সত্য কৰিছে ছয়বাৰ সত্য কৰি কৈছে বোলে কি মই ছয়বাৰ সত্য কৰি তোমাক কৈছো কি বুলি কৈছো এ কৃষ্ণ নাম বলিষ্ঠ বীৰ জৰনা সীমা অ সিহেতু নকলো কৃষ্ণ নামৰ মহিমা এ যদিও বা হওঁ এনহ কৌতি ভক্তাৰ এ তথাপি নাপাওঁ কৃষ্ণ নাম মহিমাৰ মাধৱ মহাপুৰুষে কি কৰিলে কৃষ্ণ নামৰ তত্ত্বটোক মন্থন কৰিলে কৃষ্ণ নামটোক তেওঁ কি বুলি ক'লে কৃষ্ণ নামটোক ক'লে অদ্ভুত বুলি এটা বস্তুই জগতত অদ্ভুত আছে তেওঁ অদ্ভুত বুলি ক'লে আমি আচৰিত নুবুজো হয়নে আৰে ভূত মানে জড় বস্তু অদ্ভুত মানে তাৰ অৰ্থটো চৈতন্য বস্তু হ'ব পাৰে ভূত মানে প্ৰাকৃত বা জড় তেওঁ অদ্ভুত মানে অভিযানিক অৰ্থ নহয় তত্ত্বগত অৰ্থ ই চৈতন্য হ'ব পাৰে একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক অদেৱয়ে কেমাত্ৰ দৈৱকী
দেৱীৰ সুত দৈৱকী পুত্ৰৰ পদ সেৱা এই কৰ্ম একে মানে মাত্ৰ মনটো একেটা নাম মাত্ৰয়দ ভূত এ মনটো একেটা নাম মাত্ৰয়দ ভূত কথাখিনি গোটেইখিনি ক'লে কিন্তু নামটো স্মৰণ নকৰিলে কথাটো মন কৰিছেনে বাৰু কথাটো একেখনি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক নিষ্ঠ শাস্ত্ৰ এখন আছে নিষ্ঠ মানে কি যিখন আটাইতকৈ সুদৃঢ় বিশ্বাসৰ যিখনক কোনোদিন কেতিয়াও অবিশ্বাস কোনেও কৰিব নোৱাৰে কোনে ক'লে দৈৱকী নন্দনে কৈলা যাক কিয় দৈৱকী নন্দনে ক'লে সেইখন শাস্ত্ৰ কেৱল তেওঁহে জানে কিয় তেওঁ দৈৱকী দেৱীৰ পুত্ৰ আৰু এই দৈৱকী দেৱীৰ পুত্ৰৰ পদ সেৱা চৰণ সেৱা সেইটো কি সেইটোৱেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম দৈৱকী দেৱীৰ চৰণ পুত্ৰৰ চৰণ সেৱাটো আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম কৰ্ম একে মাত্ৰ হয়নে মনটো একে নহয় মনটোহে এটা বোলে কি এই দৈৱকীৰ পুত্ৰৰ যিটো নাম নামটো নকলে কিন্তু হয়নে বাৰু নামটো কিয় নকলে নামটো কলে যদি অপৰাধ নাম অপৰাধ নামটো কলে কি জানি অপৰাধ হয় সেইটো কাৰণে নামটো নাই কোৱা মনটো একেটা ন মনটো এটাই নাম মাত্ৰ অদ্ভুত নামটো কিন্তু অতি অদ্ভুত অৰ্থাৎ কোটি ব্ৰহ্মাণ্ডৰ কৈও বেছি মূল্যযুক্ত যিটো বস্তুৰ মূল্য কোনেও দি কেতিয়াও শেষ কৰিব নোৱাৰে এইটো অদ্ভুত বস্তু এইটো কি ভগৱন্ত কৃষ্ণৰ নাম বস্তু নাম বস্তু ভাগ কেনেকে ল'ব লাগিব নাম বস্তু ভাগ গুৰুৰ পৰা ল'ব লাগিব গুৰু লগা বিদ্যা আৰু পাখি লগা নিৰ্দিষ্ট স্থানত লক্ষ্যত উপনীত হ'বলৈ আমি গুৰুৰ চৰণ ভজিব লাগিব গুৰুৰ আশীৰ্বাদ ল'ব লাগিব আৰু দৈৱকী দেৱীৰ চৰণ সেৱা কেনেকে হ'ব যে ভকতৰ চৰণ সেৱা নকৰিলে দৈৱকী দেৱীৰ পুত্ৰৰ চৰণ সেৱা কেতিয়াও নহয় যেহেতু ভগৱান কৃষ্ণ হ'ল ভকত বৎসল ভগৱান কৃষ্ণৰ নামটো কি যোগেশ্বৰ ভগৱান কৃষ্ণৰ নাম যোগেশ্বৰ কিয় ভোগীসকলো যোগী হ'ব পাৰে যিসকল ভোগী আছিলে তেওঁলোকো যোগী হ'ব পাৰে কেনেকে যোগী হ'ব পাৰে যদি যোগেশ্বৰৰ কৃপা হয় ভগৱান কৃষ্ণৰ যদি কৃপা হয় তেতিয়াহ'লে ভোগীজনো কি হ'ব পাৰে যোগী হ'ব পাৰে আৰু ভগৱান কৃষ্ণ যদি কেনেবাকৈ বিতুষ্ট হয় বৈকুণ্ঠৰ পাৰিষদ হৈ থকা জনো আহি দৈত্য হৈ জন্ম ল'ব লগা হ'ব পাৰে হয়নে বাৰু সেইটো কাৰণে
নাম অপৰাধৰ তত্ত্ব কথাখিনি আমি হৃদয়ংগম কৰি নামৰ যি 10 অপৰাধ আছে সেই 10 অপৰাধৰ পৰা আমি যাতে ভগৱন্তৰ কৃপাত মুক্ত হ'ব পাৰো মানে নাৰদে কৃষ্ণ নাম হৰি নাম হৰিৰ গুঞ্জ অমৃতৰ ভাগ আনন্দৰ ভাগ আৰু পৰম প্ৰসাদ বুলি আমাক জনালে পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে গংগাৰ পাৰত ভগৱত দৰ্শন আৰু ঈশ্বৰ দৰ্শনৰ তত্ত্ব ৰূপেৰে ভগৱান কৃষ্ণৰ লীলাৰ কথাই শ্ৰৱণ কীৰ্তন কৰালে হয়নে বাৰু আৰু ভাগৱতৰ 12 স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ কি হৈছে ব্ৰহ্ম জ্ঞান লাভ হৈছে পৰম ব্ৰহ্মৰ লগত তেওঁ এক হৈছে পৰম ব্ৰহ্মৰ লগত এক হোৱাৰ যি আনন্দ এই আনন্দই মৃত্যুকো জয় কৰি দিব পাৰে সেইটো কাৰণে ঈশ্বৰ কৃষ্ণক লীন যোৱাৰ পাছতহে তক্ষকে গৈ পৰীক্ষিতৰ চৰণত দংশন কৰিছে কৃপালু বাপজনাই ইয়াৰ পাছৰ অধ্যায়ৰ আকৌ পাঠ আৰম্ভ কৰে কৃষ্ণ সামৰিব কৃষ্ণ সামৰি শিকিব লগাই দেখো হৰি হৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা সহিতে নাপাৰি ও হৰি ৰাম মুৰাৰী কীৰ্তনৰ নিন্দা সহিতে নাপাৰি চান্দালে কৰিছে হৰি কীৰ্তন বুলিয়া নিন্দে যিটো অজ্ঞজন তাক সম্ভাষণা যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে বিষ্ণুৰ গুণ নাময় লংকিত অন্তৰ্যে জীৱা কৰি আছে গীত তাক নিন্দা কৰে যিটো কুমতি পুণ্যক নাশি যায় অধোগতি আমাৰ বোলে পতিয়ান নাই দেখিও সুত সংহিতা কচাই ৰজগুণে কৰে কৰ্মত প্ৰীতি কৰ্মীৰ দম্ভ ভাৱ বাঢ়ে নীতি কৰে হিংসা ধৰ্ম নোপোজে বুধ নুগুচয় যেন সৰ্পৰ ক্ৰোধ হাসৈ বৈষ্ণৱক যিটো নিষ্ফল পাপত সমূলন চেজাই তল শ্ৰীধন জন যৌৱন মদে অন্ধ হৈ বিদ্যা গৰ্বৰ পদে বিষ্ণু বৈষ্ণৱক জপায়া নিন্দে হৰি নামে তাৰ কাণত বিন্ধে হৰি ভকতক যিজনে হাঁহে নুবুজি বিদৰ অৰ্থ বিনাশে জগততে বিষ্ণু আসনত ব্যাপী শুনিও তাক নুবুজয় পাপী স্ত্ৰী মদ্য মাংস সেৱাৰ কথা কৈমৰে জন্ম বৃথা নুবুজে বেদৰ অভিপ্ৰায় গূঢ় কৰ্মকো কৰিবে নাজানে মূঢ় মূৰ্খ হৈয়া বোলে মই পণ্ডিত নষ্ট কৰি ফুৰে আনৰো চিত্ত নিষ্কামে কৰিয়া সকলো কৰ্ম বিষ্ণুত অৰ্পিব শিষব ধৰ্ম শ্ৰৱণ কীৰ্তন তাহাৰো ফল মিছাতে নাজানি নিন্দে নিষ্ফল
আমাৰ বোলে অপত্যয় যাইবা চতুৰ্থ একাদশ স্কন্ধে বিচাৰি চাহা বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া নুগুচে কাণত আঙুলি দিয়া সমস্ত পুণ্য নষ্ট হৈ তাৰ নৰকত পৰে নাহি নিস্তাৰ বিষ্ণু বৈষ্ণৱক কৰৈ ধিষ্কাৰ কাটিবা কলাগে জিভা কওঁতাৰ শাস্তি কৰিবাক যেবে নাপাৰি গুচিবে কাণত আঙুলি গাড়ী নিন্দা শুনি যদি তৈৰ নুগুচে কল্পেক মানে নৰকত পচে যাইবাক যদি নাহিয়া নস্থান তথাতে এৰিবে আপোন প্ৰাণ তেবেহে হৈ প্ৰায় চিত্ৰ আতি দক্ষৰ যজ্ঞত কহিলা সতী আমাৰ বোলে অপত্যয় যাহা একাদশ স্কন্ধে বিচাৰি চাহা চতুৰ্থ খণ্ড বিচাৰিছা যজ্ঞত কৰ্ম বেদ বেদাংগ হৰি নামৰ পিনে নাহি সুসাংগ হেন হৰি নামত নাহি বিশ্বাস কিমতে এৰাইব মৃত্যুৰ ত্ৰাস দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰী কহিলৰ তহুকে উপসংহৰি জ্ঞানতো কৰ্মতো কৰি সম্প্ৰতি হৰি কীৰ্তনে হে পৰম গতি উৰেষা বাৰানো সিঠাৱে ঠাৱে কবিৰ গীত শিষ্য সবে গাৱে তথাপি আখি ফুটিল তাৰ হৰি কীৰ্তনক কৰৈ ধিষ্কাৰ পুৰাশৰ ভজন কহো সাক্ষাত মূঢ়ৰ বোলত নাহি সঞ্জাত বুলুক আশী ভাগৱত চাই তেবেহে জানো কাৰ মুনি খাই পুৰাণ সূৰ্য মহাভাগৱত ও বেদান্তৰ ইটো পৰমত ইয়াকন বুজি ফুৰে নিন্দা কৰি ও তাৰ মুখ দেখি বুলিবা হৰি 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 পুৰাণ সূৰ্য মহাভাগৱত বেদান্তৰ ইটো পৰমত ইয়াকন বুজি ফুৰে নিন্দা কৰি তাৰ মুখ দেখি বুলিবা হৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি গুৰুজন